गुड मॉर्निंग बंधु बान्धवीসকল। ये मुंह से सुपारी निकाल के बात कर रहे बाबा। इसके मुंह में पैदाशी सुपारी है। আমাৰ গোটেই নদী বাহনী পানীয়ে ৰোৱাবিলাক গোটেই দিনে কি কৰি পেলালে জেওৱা চেওৱা ভাঙি এদায়। কেমেৰাটো বেয়া আকৌ এইবাৰ চাওক। এতিয়া ভালেই হৈছে বাৰু, গোটেই পলস পেলাই দিলে অলপ ধানটো ভাল হ'ব। খালি আমাৰ গোটেই বাউণ্ডৰী জেওৱাখন নদীয়ে ভাঙি পেলালে। এতিয়া মস্ত কাঠডাল পেলালে, সেইবোৰ দেখাই আছোঁ। গোটেই ভদিয়া পানী আহি গ'ল নদীত। এই নদীখন দেখাত সৰু, কিন্তু যেতিয়া পানীটো বাঢ়ে মানে বহুত ডেঞ্জাৰকৈ বাঢ়ে আৰু। এতিয়া পাহাৰৰ পৰা ডাঙৰ গছ এডাল আমাৰ গোটেই ৰোৱানীৰ মাজতে দিলেহি পেলাই। এতিয়া এইবিলাক গোটেই বালি পেলাই দিছেনে। এতিয়া বাৰু ধান ভালেই হ'ব, পলসটো পাই গ'লতো। এইখন আমাৰ নদীখন দেখাত সৰু, দেখিছেনে আমাৰ গোটেই জেওৱা এতিয়া ধ্বংস। আকৌ প্ৰথম পৰা জেওৱা দিব লাগিব। এতিয়া নহ'লে গৰু ছাগলীৰ পৰা মানে একো নাথাকে। গোটেই জেওৱা ভাঙি চিঙি এদাই নদীখন। এখন দেখাত সৰু, কিন্তু ধ্বংস বহুত কৰিব পাৰে। অকল এইডোখৰত মানে আমাৰে গোটেইখিনি তালৈকে যিমান দেখিছে সেউজীয়া সেউজীয়া চব আমাৰে হয় মানে। চব ধ্বংস, জেওৱা চেওৱা খতম। এতিয়া আকৌ এনেই বাঁহ নাই, আকৌ যাব এগালমান। আৰু নতুনকৈ আকৌ গোজ পুতিছিলোঁ জেওৱা দিম বুলি, গোটেইখিনি এতিয়া যাব গোটাই পেলালে এসোপা। বুজিছেনে বাৰু, গোটেই যাব গোটাই দিলে। এইখিনি গোটেই আলিৰ মাজতে ঘাঁহ, এই জেওৰাখন আনি পেলাই ইয়াত পেলাই দিলেহি আহি। বুজিছেনে বাৰু, ডাঙৰ ডাঙৰ কাঠ আনি পেলাই আলিত লগাই দিলেহি আহি। এইবিলাক খৰি এতিয়া এখন আকৌ চফা কৰোঁতে যাব আকৌ 2 দিন 3 দিন। ঠিক আছে, বাই বাই। এইটো সেউজীয়া পৰিৱেশটো, ৰাতিপুৱা সেউজীয়া পৰিৱেশবিলাক চাই ভাল লাগে নহয়নে। প্ৰকৃতিক ভাল পোৱা মানুহ নহয় জানো।